বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ ত্ৰাপতাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰাইমাৰী গাঁৱৰ মূল পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে ৰাইজক। এজাক বৰষুণ পৰাৰ লগে লগে বোকাময় হৈ পৰে পথটো। একাঠুলৈকে বোকাময় পথেৰে নিতৌ অহা যোৱা কৰিবলগীয়া হৈছে গাঁওখনৰ ৰাইজে। পথটোৰ দুৰৱস্থাৰ কথা সাংসদ ৰকিবুল হুছেইনৰ লগতে পূৰ্বৰ বিধায়ককে ধৰি বঙাইগাঁৱৰ জিলা আয়ুক্তক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অৱশেষত পথৰ মাজত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ক্ষোভিত ৰাইজক। আৰু আমাক কিছু পৰিৱেশ দেখুৱাব সাংবাদিক খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে আপোনাৰ লগতে প্ৰতিদিন টাইমত দৰ্শকসকলে ভাবিছে এই মুহূৰ্তত মই উপস্থিত আছোঁ এখন খেতি পথাৰত। বাস্তৱ প্ৰেক্ষাপটত তেনেই নহয়, মই এই মুহূৰ্তত গৰাইমাৰী এটা গ্ৰাম্য পদত সদাব্যস্ত পদত উপস্থিত আছোঁ। মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাব। এই মুহূৰ্তত ক'ব লাগিব গৰাইমাৰী যিটো গ্ৰাম্য পদ আছে, বিশেষকৈ ক'ব লাগিব সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পদটি সদাব্যস্ত এটি পদ, আৰু সেই পদটিত এই মুহূৰ্তত ইয়াৰ যিবোৰ গঞা ৰাইজ আছে, স্থানীয় লোক আছে, সেই লোকসকলে কিন্তু এই ধৰণে কঠীয়া ৰোপণ কৰি ইয়াত এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু স্থানীয় লোক আছে, মই স্থানীয় লোকৰ সৈতে কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এটা সদাব্যস্ত পথ, প্ৰতিদিনাখনে হাজাৰ হাজাৰ লোক এইফালে অহা যোৱা কৰে। তাৰ পিছতো কিন্তু জনপ্ৰতিনিধি বা বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেইধৰণে ভূমিকা গ্ৰহণ কৰা নাই, কি ক'ব? নিশ্চিতভাৱে এয়া দুৰ্ভাগ্যজনক কথা। আমি বহুত আশাৰে ৰৈ আছিলোঁ যে এই চৰকাৰখন যিহেতু কৈ আছে আমি উন্নয়নমূলক চৰকাৰ, আচলতে আপোনালোকে দেখিছে বাস্তৱ কিমান উন্নয়ন কৰিছে। গতিকে তেওঁলোকে কৰাৰ মাজত বহুত পাৰ্থক্য আছে। বিশেষকৈ আমি ধিক্কাৰ জনাইছোঁ, বিশেষকৈ আমাৰ নৱনিৰ্বাচিত যিজন বিধায়ক নুৰুল ইছলাম ডাঙৰীয়াক, তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে যে আমি জিকাৰ পিছত আহিম, আপোনালোকৰ ৰাইজৰ যি সমস্যাৰ লগত আলোচনা কৰিম আৰু সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিম। কিন্তু দুৰ্ভাগ্যজনক কথা, আজিলৈকে তেওঁ গৰাইমাৰী গাঁৱত আহি নাপালে। এই গাঁওখন আজিৰ গাঁওখন নহয়, আপোনালোকে নিশ্চয় স্থানীয় আপোনালোকে সাংবাদিক আপোনালোকে জানে যে এই গাঁওখন স্বাধীনতাৰ আগৰ গাঁও। তেওঁলোকে আজিলৈকে কোনো গুৰুত্ব সহকাৰে এই গাঁওখন লোৱা নাই। বিশেষকৈ মই বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়ক আগৰবাৰো আমি আপোনালোকৰ জৰিয়তে ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে আহক, আহি আমাৰ গাঁৱৰ যি মূল সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰক। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল আমাৰ জিলা উপায়ুক্ত মহোদয় আজিলৈকে আমাৰ গৰাইমাৰী গাঁৱত আহি নাপাল। যাৰ কাৰণে আপোনালোকৰ জৰিয়তে আৰু এটা জিলা উপায়ুক্ত মই অনুৰোধ কৰিম যাতে আপুনি পাৰিলে অহাকালিৰ ভিতৰতে আহি আমাৰ গাঁৱৰ যি ৰাস্তাৰ যি মূল সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব। বিধায়ক নুৰুল ইছলাম বিশেষকৈ নিৰ্বাচনত জয়লাভ কৰা মাত্ৰ কেইদিনমানেই হ'ল। তাৰ পূৰ্বে কিন্তু সাংসদ ৰকিবুল হুছেইন আছে, পূৰ্বৰ কিন্তু বিধায়ক প্ৰদীপ চৰকাৰ আছিল। কেনেধৰণৰ ভূমিকা আছে? তেওঁলোকে একচুৱেলি সঁচা কথা ক'বলৈ তেওঁলোকে অপদাৰ্থ। তেওঁলোকে আমাক যি প্ৰতিশ্ৰুতি দিছিল যোৱা লোকসভা নিৰ্বাচনত ৰকিবুল ইছলাম ডাঙৰীয়া, তেওঁ আজিলৈকে গৰাইমাৰী গাঁৱত আহি পোৱা নাই। প্ৰদীপ চৰকাৰ আজিলৈকে গৰাইমাৰীত আহি পোৱা নাই। প্ৰদীপ চৰকাৰ তাতে গৈছিলোঁ, যোৱাৰ পিছত আমি ৰিকুৱেষ্ট কৰিছোঁ, তেওঁ কৈছে যে আমাৰ এতিয়া মোৰ সমষ্টি নহয়। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পৰা কেনেধৰণৰ আশা কৰি? চাওক, আমিতো আশাৰে ৰৈ আছোঁ যে তেওঁলোকে নিশ্চয় কৈ আছে যে আমি উন্নয়নমূলক কাম কৰোঁ, আমি উন্নয়নমূলক চৰকাৰ। গতিকে আমি আশাৰে ৰৈ আছিলোঁ, তেওঁলোকৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছিল। কিন্তু তেওঁলোকে আজিলৈকে কোনো উন্নয়নৰ মুখ দেখুওৱা নাই আমাক, যাৰ কাৰণে আমি তেওঁলোকক বিশ্বাসত লোৱা নাই। গতিকে আমি জিলা উপায়ুক্তক অনুৰোধ কৰিম। পিছে আন কিবা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই পথটি আপোনালোকক জ্বলা কলা খিলাইছে, কি ক'ব? বিশেষকৈ ইয়াৰ যিসকল ৰোগী, বিশেষকৈ যাবলৈ ইয়াত এখন এম্বুলেঞ্চ যাব পৰা অৱস্থাত নাই, বিশেষকৈ অগ্নি নিৰ্বাপক গাড়ীও যাব পৰা অৱস্থাত নাই, কি ক'ব? হয়, চাওক, এইটো ৰাস্তা আমাৰ খুব দুখজনক কথা। এইটো আমাৰ গৰাইমাৰী মূল ৰাস্তাই হ'ল এইটো। চাওক, আপোনালোকে চাওক, এইটো ৰাস্তা হ'ল 2 কিলোমিটাৰ ৰাস্তা। এনেকুৱা ৰাস্তা এজন ৰোগী যদি ডেলিভাৰী হয় আমি আনিব নোৱাৰোঁ, কাৰণ বান্দিহানা লৈ যাব লগা হয় হস্পিটেল ইয়াৰ পৰা আপোনাৰ 3 কিলোমিটাৰ দূৰত্ব। তে আমাৰ বহুত ৰাস্তাৰ কাৰণে আমি জ্বলা-কলা খুৱাব লগা হৈছে। তে আমি গতিকে নৱনীত বিধায়ক 17 নং সৃজনগ্ৰাম সমষ্টিৰ নৱনীত বিধায়ক নুৰুল ইছলাম ডাঙৰীয়া, আপুনি যিহেতু ইলেকশ্যনৰ আগত আমাক প্ৰতিশ্ৰুতি দিছিল যে যিকোনো প্ৰকাৰে মোক জিকাই দিয়ক, আপোনাক ৰাস্তাটো কৰি দিম। তে আপোনাক অনুৰোধ কৰিছোঁ, আপুনি বিধায়ক হোৱাৰ পিছৰ পৰা আজিলৈকে আপুনি আমাৰ এই গাঁওখনত আহি নাপালে। তে আপোনাক অনুৰোধ কৰিছোঁ, আপুনি যিকোনো খাদেমুল হুছেইন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ তথ্য আগবঢ়োৱাৰ বাবে।